দেখা গৈছে আজি আপোনালোকৰ অইল ইণ্ডিয়া ৰয়েল ডেভেলপমেণ্ট ছ'চাইটিৰ আণ্ডাৰত ইয়াত এখন ধুনীয়া সভা এখন হৈছে। পথাৰ পৰিচালনা সমিতি আৰু কৃষকসকলক আপোনালোকে সহযোগিতা কৰিছে, কি ক'ব ছাৰ? আজি আমি গেটু পথাৰ পৰিচালনা সমিতিৰ সহযোগত আৰু অইল ইণ্ডিয়াৰ সৌজন্যত আমাৰ ফাৰ্মাৰ্ছ মিট বুলি যিটো বছৰেকীয়া অনুষ্ঠান হয়, ইয়াত আমি অনুষ্ঠিত কৰিলোঁ। এই অনুষ্ঠানত অইলৰ ফালৰ পৰা যিসকল পথাৰ পৰিচালনা সমিতিত আমি সহায় কৰিছিলোঁ, 14খন পথাৰ পৰিচালনা সমিতিত এই বছৰ আমি সহায় কৰিছোঁ, তেওঁলোকৰ সকলোৰে প্ৰতিনিধি আমাৰ মাজত উপস্থিত আছিল। আৰু আমাৰ মাজত আমাৰ OIRDSৰ উপসভাপতিকে ধৰি সকলো বিষয়ববীয়া উপস্থিত আছিল। আৰু ইয়াত আজি আমাৰ মাজত আছিল আমাৰ নাহৰকটীয়া উপজিলাৰ সমজিলাৰ আয়ুক্ত মহোদয়া, তেখেতৰ উপস্থিতিত আমি সুন্দৰকৈ সভাখন অনুষ্ঠিত কৰিলোঁ। এই সভাত আমাৰ সকলো পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ ফালৰ পৰা তেওঁলোকে এতিয়ালৈকে যিখিনি আমাৰ অইলৰ ফালৰ পৰা সহযোগ পাইছে, তাৰ বিনিময়ত এইবাৰ হোৱা উৎপাদন আৰু সকলো ফচলৰ কেনেধৰণৰ তেওঁলোকৰ আগতকৈ উৎপাদন বাঢ়িছে আৰু কি ধৰণে তেওঁলোকে অইলৰ পৰা সহায় পাইছে, সকলো ওপৰত আমাক বিশেষভাৱে তেওঁলোকৰ মতামত বিনিময় কৰিলে। আৰু এই অনুষ্ঠানটো এটা সম্পূৰ্ণ সুন্দৰকৈ হ'ল, কাৰণ এইটো এটা আমাৰ কাৰণে অইল ইণ্ডিয়াৰ কাৰণে এটা বিশেষ অনুষ্ঠান। আমি অইল ইণ্ডিয়াৰ ফালৰ পৰা যিবিলাক CSR এক্টিভিটি কৰি আছোঁ, তাৰ বিনিময়ত একচুৱেলি আমাৰ যি অঞ্চলৰ কৃষকসকল সঁচাকৈ উপকৃত হৈছে নহয়, তাৰ এটা আমি সুন্দৰ ফিডবেক পালোঁ। ধন্যবাদ।